নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো মই এদিনা মোৰ ভিডিঅ'খন দেখাইছিলোঁ, তো বহুতে কৈছে ভিডিঅ' এটা ভালদৰে দিব বা ফটো দিব। তো আজি মই ভিডিঅ' এটা বনাই দিছোঁ। তো এইখন মোৰ নিজৰ নামত আছে, মই নিজে পাৰ্চনেল চলোৱাৰ কাৰণে অলপ বনাই লৈছিলোঁ গাড়ীখন, মানে পূৰা ষ্টাইলিছ কৰি। তো মোৰ নামতে আছে গাড়ীখন। তো মই বেলেগ এখন গাড়ী লোৱাৰ বাবে এইখন এতিয়া বিক্ৰী কৰিম। ডিজেল ইঞ্জিনত আছে, 2012 চনৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ, 1,50,000 IDB ভেলু আছে গাড়ীখনৰ ইঞ্চুৰেঞ্চৰ। পলিউশ্যন গোটেইখিনি আপডেট আছে। তো গাড়ী লোৱাৰ লগে লগে মই ট্ৰেন্সফাৰ কৰাই দিম। তো এল'বিলাক মই আগতে চিলভাৰ আছিলে, এতিয়া ব্লেক কৰি দিছিলোঁ মানে, আৰু টপটো ব্লেক কৰোৱা আছিলে, ডুৱেল টন বনাই থোৱা আছে। যদি আপোনালোকে ডিজেল ইঞ্জিনত একদম ৰাফ ইউজ কৰিবৰ কাৰণে, মানে য'ত ত'ত যাবৰ কাৰণে, ৰাফ ইউজ কৰিবৰ কাৰণে, লং জাৰ্ণি কৰিবৰ কাৰণে যদি গাড়ী এখন ল'ব বিচাৰে কম দামত, তো গাড়ীখন এবাৰ আহি চাব পাৰে। আৰু গাড়ী মোৰ নিজৰ নামত আছে। গাড়ীখন মই আজি 4-5 মাহমান আগত লৈছিলোঁ। তো গাড়ীখন মই ৰাখিম বুলি, মানে 2-3 বছৰ চলাম বুলি মোৰ নামত কৰি লৈছিলোঁ গাড়ীখন। তো কিন্তু মই মানে ডাঙৰ গাড়ী এখন পোৱাৰ কাৰণে এইখন বিক্ৰী কৰিম এতিয়া। তো আপোনালোকে ল'ব পাৰিব। গাড়ী আপোনালোকে ষ্টাৰ্ট কৰিও চাব নালাগে, এনেকুৱা পূৰা গেৰেণ্টি থাকিব। গাড়ী বহুতেই ধুনীয়া মানে। তো যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব, 2012 চনৰ ডিজেল ইঞ্জিনত। তো গাড়ী আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰক, মেকানিক আনক, 1 টকাৰো কাম কৰিব নালাগে, এটা শব্দ নাপায় গাড়ীখন। আপুনি যিমান বেয়া ৰাস্তাত চলাক এটা শব্দ নাপায়, ইমান ধুনীয়া হৈ আছে, পূৰা গেৰেণ্টি দিব পাৰিম মই। টায়াৰো আপোনালোকে 80-90% কণ্ডিশ্যনত পাই যাব। চিল ইঞ্জিন আছে, এবাৰো এতিয়ালৈকে ইঞ্জিন লৰা নাই। তো এইবিলাক গাড়ী টেনশ্যন নাই, 4 লাখ 5 লাখ চলাওক, টেনশ্যন নাই। তো পূৰা ধুনীয়া কৰি বনাই থোৱা আছিলে গাড়ীখন। তো বিক্ৰী কৰিব বেয়া লাগি আছে, কিন্তু উপায় নাই, তো মই বিক্ৰী কৰিম। তো পাৱাৰ উইণ্ডো, AC, মিউজিক চিষ্টেম গোটেইখিনি আছে। আৰু মিউজিক চিষ্টেমটো ক'বই নালাগে, ফিগৰ যোনে জানে। আৰু গাড়ীখন মেইন কথা হ'ল অৰিজিনেল পেইণ্ট, ক'তো পেইণ্ট কৰোৱা নাই, অৰিজিনেল পেইণ্টত আছে এতিয়ালৈকে। মানে ক'তো তেনেকুৱা সৰু ক'ৰবাত এটা স্ক্ৰেচ আছে লেফ্ট ছাইডত, তো এইটো গমেই নাপায় আপোনালোকে। তো মই পেইণ্ট কৰোৱা নাই। তো বহুত ধুনীয়া গাড়ী। তো লগতে এইখনো আছে, যদি আপোনালোকে ল'ব বিচাৰে। এইখন দেখাইছিলোঁ 7 ছিটাৰত, এইখনৰ দাম মই ৰাখিছিলোঁ 2,25,000 টকা। তো গাড়ীখন আছে, এবাৰ দেখাই দিছোঁ, চাই ল'ব পাৰে। যদি 7 ছিটাৰত গাড়ী এখন ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। টপ মডেল হয় এইখন। তো খুব ধুনীয়া পেট্ৰল ইঞ্জিনত আছে। তো ফেমিলি যদি কাৰোবাৰ ডাঙৰ, তো এইখন গাড়ী ল'ব পাৰিব, খুব ধুনীয়া পাব চলাই। Go প্লাছ। তো গাড়ী চলাই খুব ধুনীয়া, মাইলেজো আপোনালোকে 20 মান পাব। তো খুব ধুনীয়া গাড়ী। তো এতিয়া দেখাই দিছোঁ আপোনালোকক। তো মোৰ গাড়ীখনৰ এইটো ইঞ্জিনটো চাওক, ফিগোখনৰ। তো ইঞ্জিনটো চাব পাৰে, পূৰা ধুনীয়া হৈ আছে, চিল ইঞ্জিনত আছে। গাড়ী পূৰা গেৰেণ্টি থাকিব। তো যদি আপোনালোকৰ ফিগো এখন ভাল লাগে, যদি আপোনালোকৰ ৰাফ ইউজৰ কাৰণে লাগে, লং জাৰ্ণিৰ কাৰণে লাগে, তো এইখন গাড়ী ল'ব পাৰিব। তো এইখনৰ দাম মই ৰাখিছোঁ 1,25,000 টকা। 1,25,000ত মই ট্ৰেন্সফাৰ কৰাই দিম। তো যদি ভিডিঅ'টো গাড়ীখন চাই ভাল লাগিছে, বাইহাটা চাৰিআলিত আহিলে আপোনালোকে পাব। স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, আপোনালোকে ফোন কৰিব। ধন্যবাদ।